হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে পুনৰবাৰ মিষ্টাৰ সঞ্জীৱ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু বহুত দিন হ'ল আপোনালোকৰ আগৰ একো ভিডিঅ' ব্লগ অহা নাছিলে আৰু ব্যক্তিগত কামৰ কাৰণে ভিডিঅ' ব্লগ দিব পৰা নাছিলোঁ। আৰু সেই ব্যক্তিগত কামটো কি কৰি আছিলোঁ আপোনালোকক দেখুৱাম আৰু লগতে ক'ম। আৰু আমি এতিয়া এফালে যাবলৈ ওলাইছোঁ আৰু তাকে ভাবি পেলাই ব্লগিং এটা আৰম্ভ কৰি দিওঁ বুলি ব্লগিং এটা আৰম্ভ কৰি দিলোঁ। আৰু এই হাই হেল্ল' বল দে কোচ। আৰু এই নৱজিত ভাইটি সকলোৱেতো চিনি পায়, চাইকেল ৰাইডাৰ। এবাৰ ইনষ্টাগ্ৰামত গৈ মেলি তাৰ একাউণ্টটো চেক কৰিব। তাৰপিছতে মই ওলাই ল'লোঁ ধুনীয়াকৈ গেটআপত। কেনেকুৱা লাগিছে ক'ব গা নোধোৱাকৈ। আৰু মানে গা ধুলে কেনেকুৱা লাগিব আপোনালোকেতো জানেই। গা চা ধোৱা নাই, আমাৰ কুটু ভাই ইয়াতে শুই আছে। আৰু কুটু হাই হেল্ল' বল দে কোচ। এতিয়া ডাইৰেক্ট আপোনালোকে মটৰ ব্লগিং ছেটআপত আহক। আমি ক'ত গৈ আছোঁ, কি কৰিবলৈ গৈ আছোঁ দেখুৱাম। তো সকলো চাই থাকিব, বনি থাকিব। আমাৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি লওক। আৰু আপোনালোকৰ বাবে বিগ অফাৰ এটা আহি আছে, ছাবস্ক্ৰাইব কৰি লওক। আৰু গাইজ মানে কি, আমাৰ নৱজিত ভাইটি আহিছিলে মোৰ ব্যক্তিগত কামৰ কাৰণে আহিছিলে। তো এতিয়া ই মানে এদিনৰ কাৰণে ঘৰত যাবলৈ লৈছে। অকল এদিনৰ কাৰণে যাবি আকৌ মাতিম ধুনীয়াকৈ। আমাৰ কৰিব লগা কাম আৰু আছে, গতিকে আমি এৰিব নোৱাৰোঁ ইজনক ভাই ককাই আমি। আৰু আমাৰ এতিয়া তাই মানে অকল ৰিল পাওঁ। তো গাইজ আমি ওলাই গ'লোঁ, ওলালোঁ আৰু যাওঁ পোনপ্ৰথমে তাৰপিছত দেখুৱাইছোঁ আপোনালোকে। আৰু তাৰ পৰা আপোনালোকে এটা ধুনীয়া চাইকেল ষ্টেণ্ড এটা চাব দেই। ধুনীয়াকৈ যি উইলি মাৰিব নহয় আপোনালোকৰ মানে ৱাহ ৱাহ হ'ব। তো চাওক গাইজ। দিছ ইজ ফৰ ৰাইডাৰ। মোৰ ইনষ্টাগ্ৰামটো গৈ মেলি ভিজিট কৰিব গাইজ দেই। আৰু ইয়াক ফলো চলো কৰি দিব, উৎসাহ পাব মানে এনাৰ্জিটো বাঢ়ি থাকিব মানে। অ'কে, তোৰ আজি চা ৰাইজে ফ'ল' কৰিব তোক ইনষ্টাগ্ৰামত, কৰি দিবলৈ কৈ দে। লাইক ফ'ল' কমেণ্ট কৰিলে ভাল হ'ব। তো গাইজ টাটা টাটা বাই বাই। ফটো ভাল কৰি দিলে। অ' মাই গড। এতিয়া মানে আমি গৈ আছোঁ ক'ত মই দেখুৱাই আছোঁ আপোনালোকক। চাই লওক, মই নকওঁ, মোৰ মনে কৈ যে মুখেৰে শুনক আমি ক'ত গৈ আছোঁ। তো গাইজ আমি ৰখি ল'লোঁ এঠাইত। আৰু এই চাওক আমাৰ মানে বেলেগ আহিলোঁ পুৰা এফালৰ পৰা আহি মানে গোটেই ৰাস্তা বোকা পানী। আচলতে আমি ক'ত গৈ আছোঁ, কাৰ ঘৰত। আৰু গাইজ এটা কথা, ছোৱালী মানুহে মাকৰ ঘৰত যাওঁ বুলি ক'লে বেয়া ফূৰ্তি হয় মানে। তাৰ চাক এতিয়া মুখত মানে ফূৰ্তিটো নাই দেখা, কিন্তু অন্তৰত বেলেগ ফূৰ্তি লাগি আছে, হয় নাই হয় নাই হয় নাই। তো গাইজ যাওঁ বলক, দেখুৱাওঁ যে আপোনালোকক মোৰ মাৰ ঘৰটো কেনেকুৱা, মানে মোৰ শাহু মাৰ ঘৰটো দেখুৱাম আপোনালোকক। আৰু ৰাণী ভাগৰ ৰুমটো দেখুৱাম বলক। আৰু আমি তাত কেলৈ গৈ আছোঁ জানে নাই, সেইটো দেখুৱাম বলক। তো গাইজ মানে আহি ঢকা হৈ গ'ল মানে মোৰ লগত। কি ঢকা গম পাইছনে। ইমান ধুনীয়া ৰাস্তা বুলি ইপিনেদি আহিলোঁ। এইটো অকণ ৰাস্তাটো অকণ মুখৰ আগলৈকে ভাল কৰি থৈ দিছে। আৰু মাজত মানে এইবিলাক হৈ আছে মানে মাজত। ইটো হৈছে মৰি ফালে আৰু এইটো হৈছে বাহাদুৰ চুক। আৰু তাইৰ ঘৰ আছে বাহাদুৰ চুকত। আৰু ৰাস্তাটো দেখিলে আপোনালোকে ইমান ধুনীয়া। আগফালে গৈ আছে টমটম। আৰু আমাৰ বড়োসকলৰ এয়া হৈছে নামঘৰ অৰ্থাৎ মন্দিৰ। আৰু গাইজ আমি এতিয়া ল'ব লাগিব ৰাইট চাইডে মাৰিব লাগিব পানী। ইফালেদি নাযাওঁ, ইফালেদি যাম ভাল ৰাস্তা দি। ইফালে সোমাব লাগিব। আৰু এইফালে দেখিছে না ইমান বেয়া ৰাস্তা। ইয়াত মাছ পালে মাছ থাকিব চাগে।
दादाजी ये बेटा सी ये क्या हो गया तो गाइस इतना हम लोगों का पाल है ए भगवान जी ए माइला वयामा আহিছো এটা ট্ৰেক্টৰ আহি ৰাস্তাকেইটা বেয়া বনাই দিছে So guys, এইটো ঘৰ আমি য'ত আহিছো আমাৰ মানসীজাহঁতৰ বাসগৃহ এয়া আছে মন্দিৰ এয়া আছে ঘৰ ট্ৰাইবেল মানুহ ন এনেকৈ থাকোঁ ন কৃষ্ণ প্ৰভু কৃষ্ণ আমাৰ নিষ্ঠা ফেমিলি যাতে বাঢ়ি যায় তাকে কামনা কৰিছোঁ ঘৰত আহিলো ঘৰত আহি পেলাই দেখিছনে গাই ইয়াতকৈ বেদনা লাগেনি আৰু তো গাইছ আমি বিহুতে হওক বা যিকোনো উৎসৱতে হওক আমাৰ বড়ো ট্ৰেডিশ্যনেলৰ আপোনালোকে হয়তো জানে ৰহি সাজ আমাৰ কাৰণে কিমান মহত্বপূৰ্ণ আৰু মানে এইটো থাকিলেহে মানে বিহু লাগে যিকোনো মানে অনুষ্ঠান পাতিলেও মানে ৰহি সাজ নহ'লে একো মানে ভাল নালাগে গতিকে ইয়াতে ৰহি সাজ বনোৱা দৰৱটো বনাই আছে মানে যোনটো আমি মদৰ পিঠা বুলিও ক'ব পাৰিম বনাই পিঠাটো সেইটো কিহৰ লগত বনাই আপোনালোকক মই দেখুৱাম আৰু মদৰ পিঠাৰ মেইন বস্তুকেইটা হৈছে এতিয়া দেখুৱাব গৈছোঁ এইটো হৈছে ঢেকীয়া পাত মানে পগলা ঢেকীয়া আৰু কঁঠাল পাত বিভিন্ন ধৰণৰ পাত ইয়াতে সংলগ্ন কৰি ইয়াৰ পেষ্ট তৈয়াৰ কৰা হৈছে এইটো দেখিছে আপোনালোকে এইটো হৈছে বেলেগ পাত এটা বনৰীয়া ফুল আৰু খুন্দি হোৱাৰ পাছতে চাউলসমূহ এনেকে পেষ্ট কৰিব চাউলো তাৰপিছতে এইটো দেখিছে পাতৰ লগত মিক্স কৰি ইয়াতে কি বুলি ক'ব নাজানো আপোনালোকে বুজি লওক ইয়াতে খুন্দি পেলাই লাড়ু বনাব লাড়ু বনাই মেলি থৈ দিব আৰু কেইদিনমানৰ কাৰণে তাৰপিছতে এইটো মানে ধুনীয়াকৈ টান হ'ব টান হৈ পেলাই আমি যেতিয়া মদ বনাম বা ৰহি সাজ বনাম তেতিয়া মানে ভাঙি মেলি গুড়ি কৰি তাতে দি দিলে আৰু পলিথিনত যিকোনো বস্তুত বান্ধি থৈ দিব লাগে এমাহ দুমাহমান তেতিয়া মানে হৈ যায় মানে খাব পৰা তো ৰহি ওলাই থাকিব তাত ধুনীয়াকৈ স্মেলো ধুনীয়া আহিব মানে মদৰ পিঠাটো ভাল হ'লেহে মালটো ভাল ওলায় মানে সেইটোৱে কথা তো গাইছ তাৰ পৰা আহিলোঁ ধুনীয়াকৈ আৰু এতিয়া আমি আছোঁ বাইপাছত 2 নম্বৰ ঘৰত আছোঁ আমি তো আপোনালোকক ছাৰপ্ৰাইজটো কি আপোনালোকলৈ থকা ছাৰপ্ৰাইজটো মই জনাই দিওঁ যে আপোনালোকে যদিহে বাইপাছত কেতিয়াবা ক'ৰবাত ফুৰিবলৈ আহে তেনে আপোনালোকে আমাৰ এইটো দেখা পাবই ইয়াতে ধুনীয়াকৈ কেঁচা বাঁহৰ ঘৰ বনাই থোৱা দেখা হয়তো আপোনালোকে কিছুমানে আহোঁতে দেখা পাইছে আৰু এফালে হৈছে লীলাবাৰী এফালে হৈছে চৰাইমৰীয়া দোকান এটা খুলিম বুলি ভাবিছোঁ আপোনালোকৰ আশীৰ্বাদত যিহেতু জীৱনটো বহুত কষ্টকৰ হৈ আছে মোৰ আজিকালিতো জীৱনত পইচা নহ'লে একো নহয় গতিকে ইয়াতে অকণমান নতুনকৈ বিজনেছ এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ আশীৰ্বাদ লৈ তো এতিয়া মই ক'ব বিচাৰিছোঁ আপোনালোকৰ আগত যে ইয়াতে কি ছিষ্টেম কৰিম ইয়াতে আপোনালোকক ফাষ্টফুড দিম আৰু ভিতৰত ভাত খাব পাৰিব আৰু ধুনীয়াকৈ ছেকশ্যনটো হৈছে আপোনালোকৰ কেপি শিখৰ যিকোনো যোনে যি খায় চিপছ যিকোনো তো এইটো ছেকশ্যন সেইবিলাকৰ কাৰণে লগতে যিসকলে ৰাতিপুৱা সোনকালে শুই উঠি যিসকলে কামলৈ বা হাজিৰালৈ যায় তেখেতসকলৰ কাৰণে এটা ধুনীয়া স্পেচিয়েল এটা অফাৰ যে তেখেতসকলে ক'তো আৰু হাবাথুৰি খাই চাই থাকিব নালাগে ভাতৰ হোটেল বিচাৰি থাকিব দৰকাৰ নাই আপোনালোকে আহিব ফাষ্টফুড চিৰঞ্জীৱ একদম ধুনীয়াকৈ এডোখৰতে আছে আপোনালোকে দেখা পাবই অপেনিং যোনদিনা হ'ব সেইদিনা সকলোকে মাতিম ভিডিঅ' বনাই ব্লগ বনাই আপোনালোকে নিশ্চয় আহিব আৰু আমাৰ ইয়াতে আহি ধুনীয়াকৈ এসাঁজ খাই যাব যিসকলে বাইপাছত অহা যোৱা কৰোঁতে মিষ্টাৰ চিৰঞ্জীৱ হোটেল যদিহে নৰখে বহুত বেয়া পাম আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰ আপোনালোকে যদিহে আহে এবাৰ হ'লেও সোমাই যাব তো গাইজ ধুনীয়াকৈ এফালে গৈ আছে গাড়ী
আৰু মানে আপোনালোকে ইয়াত আহিলে একদম গাড়ী পাৰ্কিঙৰ কাৰণে টেনশ্যন ল'ব নালাগে একদম ধুনীয়াকৈ প্লেনত আহিলেও আপোনালোকে হেলিকপ্টাৰত আহিলেও আপোনালোকে ধুনীয়াকৈ লেণ্ডিং কৰিব পাৰিব ইয়াতে আৰু লেণ্ডিং কৰি ধুনীয়াকৈ ফাষ্টফুডৰ জুতি ল'বলৈ পাৰিব একদম ধুনীয়াকৈ হাউককৈ ধুনীয়াকৈ আহিব গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বা ফেমিলি লৈ আহিব পাৰে আপোনালোকে ফাষ্টফুডৰ মজা ল'বৰ কাৰণে আহিব দেই সকলোৱে আহিব লাগিব আহিব লাগিব সৰু মানুহ সৰু কামেৰে আৰম্ভ কৰিব লৈছোঁ পটককৈ দামীও হ'ব মানে ডাঙৰ হ'ব নোৱাৰোঁ যিহেতু সৰু কামৰে আৰম্ভ কৰিছোঁ সৰু হৈয়ে এদিন নহয় এদিন ডাঙৰ হ'ম ফাষ্টফুডতো এটা স্পেচিয়েল অফাৰ আছে যিসকলে 4জন আহিব তাৰ এজনৰ মোৰ ফালৰ পৰা ফুল প্লেট চাওমিন ফ্ৰী কেৱল প্ৰথম দিনা পোৱা যাব ধুনীয়াকৈ এসাঁজ খাই যাব আৰু ইয়াতে আড্ডা চাড্ডা মাৰিব পাৰিব ধুনীয়াকৈ প্লেচ আছে আৰু পাৰ্কিঙো আছে ধুনীয়াকৈ আহিব খালি দেই তো এয়া কৈ আজিলৈ লৈছোঁ বিদায় আপোনালোকৰ মাজৰ পৰা অন্য এটাৰ ওপৰত অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ লৈছোঁ বিদায় জয় অসম জয় হিন্দ জয় ভাৰত বাই বাই ধুনীয়া প্লেচ এবাৰ আহিব আৰু ইনষ্টাগ্ৰামত ছাবস্ক্ৰাইব কৰি ল'ব ইনষ্টাগ্ৰামত নহয় গাইজ মানে ইউটিউবত ডিছক্ৰিপশ্যনত দিয়া আছে ইনষ্টাগ্ৰামৰ লিংক মানে ফ'ল' কৰি দিব আৰু মই এটা ঘৰত যাওঁ মানে আজি পুৱা ফুৰিলোঁ মানে ফুৰিলোঁ বাই বাই